2023 চনৰ মে' মাহতে এইটো ৰাস্তাৰ আধাৰশিলা স্থাপন কৰা হৈছিল, কিন্তু আজি 4-5 বছৰ পাৰ হৈ গ'ল, তথাপিও মানে এই ৰাস্তাটো সম্পূৰ্ণ হৈ নুঠিলে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে আপোনাৰ স্থানীয় বিধায়ক তথা সাংসদৰ অৱহেলা আৰু ঠিকাদাৰৰ অৱহেলা। আৰু এই ৰাস্তাটোৰ পৰা মানে আমাৰ সমূহ লাকুৱাবাসী তথা ওচৰ পাজৰৰ অঞ্চলসমূহ অসুবিধাত মানে পৰিছে, কাৰণ ওচৰ পাজৰৰ ৰাস্তাসমূহ সংযোগী পথ বুলিবলৈ এইটো ৰাস্তা দিয়ে আমাৰ সকলো কাম কাজৰ কাৰণে মানুহ অহা যোৱা কৰে, ব্যৱসায় বাণিজ্য, মানে আচল কথা ক'ব গ'লে এতিয়া এই ৰাস্তাটোৰ লগত যাতায়াতৰ লগতে আমাৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বহুত মানে আপোনাৰ বহুত তেওঁলোকৰ লোকচানত গৈ আছে, কাৰণ যিটো ধূলিময় পৰিৱেশ তেওঁলোকে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খুলি থাকিব নোৱাৰে। আৰু লগতে এই অঞ্চলৰ যিসকল সৰু সৰু শিশু আছে, বয়োজ্যেষ্ঠ মানুহ আছে, তেওঁলোকো শ্বাস প্ৰশ্বাসজনিত বহুতো বেমাৰত ইতিমধ্যে বহুকেইজন লোক বেমাৰত তেওঁলোকৰ আক্ৰান্ত হৈছে। আপোনালোকৰ যিখন চিকিৎসালয় আছে এই পথে অহা যোৱা কৰিব লাগে? হয়, চিকিৎসালয় আৰু এই অঞ্চলৰ যিমানখিনি আপোনাৰ স্কুল কলেজ আছে সকলো এইটো ৰাস্তাই দি অহা যোৱা কৰিবলগীয়া হয়। আৰু বিগত দিনত এইটো ৰাস্তাত কোনো ধৰণৰ আপোনাৰ পানী মৰা ব্যৱস্থাও নহয়, যিহেতু ধূলি। আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক এইটো বিষয়ে অৱগত কৰিছোঁ যে ৰাস্তাটোত এটলিষ্ট তেওঁলোকে অলপ পানী মাৰি অকণমান ধূলিটো কমাই দিয়ক। তাৰ ধূলিৰ কাৰণে মানুহৰ নিশ্চয় চৰ্মৰ ৰোগো হৈছে। হয়, বহুত বিভিন্ন ধৰণৰ চৰ্মৰ ৰোগ, শ্বাস প্ৰশ্বাসজনিত ৰোগ বহুত মানুহ ভুগিবলগীয়া হৈছে। কি আহ্বান জনাব ইয়াৰ যিজন বিধায়ক হওক, কি আহ্বান জনাব? আপোনালোকৰ জৰিয়তে আমাৰ এটাই অনুৰোধ, যাতে আমাৰ এই যিটো 3 বছৰৰ পৰা পৰি থকা ৰাস্তাটো অনতিপলমে আমাৰ মানুহৰ বাবে যাতায়াতৰ সুবিধাৰ অৰ্থে ৰাস্তাটো সঠিকভাৱে নিৰ্মাণ কৰি দিয়ক। আৰু লগতে অঞ্চলটোৰ ওচৰ পাজৰীয়া যিখিনি অঞ্চল হয় তাৰ লগত যাতে আমাৰ যাতায়াতটো সম্পূৰ্ণভাৱে সংযোগ হৈ থাকে, তাৰ ক্ষেত্ৰত এই ৰাস্তাটো আমাক অতিকৈ প্ৰয়োজনীয় ৰাস্তা। গতিকে বিধায়ক মহোদয় তথা আমাৰ ঠিকাদাৰ মহোদয়লৈ আমাৰ অনুৰোধ, যাতে ঠিকাদাৰী প্ৰতিষ্ঠান কোন? মেকং ইঞ্জিনিয়াৰিং মেনুফেকচাৰ বুলি এটা। আৰু এই পথৰ আবণ্টিত ধন কিমান আছিলে? এইটো 5 কোটি টকাৰ এটা ধন আবণ্টন কৰা হৈছিলে, কিন্তু ইয়াত বৰ্তমান অকল আধাৰশিলা হ'ল আৰু যি আপোনাৰ মেটেলিঙৰ কিছু অংশ হ'ল, বাকী সম্পূৰ্ণৰূপে মেটেলিঙো হোৱা নাই এইটো ৰাস্তা। তাত আপোনাৰ ধৰক 2 কিলোমিটাৰমান মেটেলিং হৈছে, বাকী 3 কিলোমিটাৰমান বাকী আছে। 2023 চনতে আধাৰশিলা স্থাপন কৰিলে যোগেন মোহন ডাঙৰীয়া আৰু তপন গগৈদেৱে। আৰু কিন্তু লাকুৱা ৰাইজৰ যিটো দাবী আছিলে, প্ৰবল দাবী এটা আছিলে যে লাকুৱা ৰাজগড় ৰোডটো বহলীকৰণ কৰি ইয়াক উন্নতিকৰণ কৰা, কিন্তু মাত্ৰ ইয়াত 5 কিলোমিটাৰ বহলীকৰণটো নকৰিলে বাৰু, 5 কিলোমিটাৰ ৰাস্তা মাত্ৰ থৈ দিলে। আৰু মেকং ইঞ্জিনিয়াৰিং কোম্পানীটোৱে মানে তেওঁলোকক কণ্ট্ৰেক্টাৰক দিলে, কিন্তু আজি ডেটলৈকে আমাৰ মানে ৰাস্তাটো 3 বছৰ দিন ধৰি আজিলৈকে সফল নহ'ল। কিন্তু একদম এটা সত্য কথা যে যোগেন মোহন ডাঙৰীয়া আৰু তপন গগৈ এজন ব্যৰ্থ মন্ত্ৰী হয়। তেওঁলোকৰ ৰাইজৰ দাবী আশা আকাংক্ষাক সদায় ভেঙুচালি কৰি আহিছে। যদি ভেঙুচালি নকৰিলেহেঁতেন তেওঁলোকে এই ৰাস্তাটো সম্পূৰ্ণৰূপে ঠিক কৰিলেহেঁতেন। আজি ধূলিময় ৰাস্তা, স্কুলীয়া কলেজৰীয়া সৰু সৰু কণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিছে। আমাৰ ইয়াত ওচৰতে কেইবাখনো স্কুল আছে, আৰু এই স্কুলখনৰ কাৰণে এইটোৱে মূল পথ হয়, এই মূল পথটো দিয়ে যাবলগীয়া হয়। আৰু বহুতো ল'ৰা ছোৱালী এক্সিডেণ্টো হৈছে, ইয়াত দুৰ্ঘটনাত পতিত হৈছে, আৰু বহুতো ল'ৰা ছোৱালী বেমাৰ আজাৰ ভুক্তভোগী হৈছে।